হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? মই আছো এতিয়া আমাৰ তিতা কেৰেলা চাংখনৰ তলত। বৰষুণ বতৰ, তথাপিও চাবলৈ আহিছো। যিহেতু বহুত দিন মাৰ ঘৰত আছিলো, আপোনালোকে মোৰ ভিডিঅ' চাইছে যদি নিশ্চয় গম পোৱা। 10-12 দিন মান হ'ল মাৰ ঘৰত থকা, আৰু এতিয়া ঘৰলৈ আহি বাৰীখন চাবলৈ আহিলো। এয়া আমাৰ তিতা কেৰেলা চাংখন, এয়া দেখিছেনে ইমান ধুনীয়াকে তিতা কেৰেলাবোৰ লাগি আছে। এজোপা আৰু ইফালে টোটেল আছে আমাৰ তিতা কেৰেলা আধা বিঘা মান ৰোৱা আছে ইয়াত। আৰু চাংখনৰ দিয়া ষ্টাইলটো চাওক, এইখিনি হৈছে প্লাষ্টিক ৰছী আৰু এইফাল আছে বাঁহ। দীঘলকে দিছে বাঁহবোৰ, আৰু পথালিকে দিয়াখিনি হৈছে এনেকুৱা ৰছী, প্লাষ্টিক ৰছী দেই। আপোনালোকেও দিব পাৰে এনেকুৱাকে চাং, বাঁহ যদি কমি হয়। আমাৰ ইয়াত বাঁহ অলপ কম যে, সেইটো কাৰণে এনেকে প্লাষ্টিকৰ ৰছী দি দিছো, আৰু এইফালে এনেকে বাঁহবোৰ দি দিছো। চাওকচোন ইমান ধুনীয়াকে তিতা কেৰেলাবোৰ ওলমি ওলমি লাগি আছে।